আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যিহেতু যোৱাকালি আপোনালোক সকলোৰ কাৰণে ভোটাৰ লিষ্ট যিখন আছে 2026 চনৰ সেইখন পাব্লিছ হ'ল। আপোনালোকে লিষ্টখনো চেক কৰিলে, লিষ্টত আপোনালোকৰ নামো আছে আৰু সেই লিষ্টখন আপোনালোকে অনলাইন চাইছিল আৰু অনলাইন চোৱাৰ পিছত আপোনালোকক সেই লিষ্টখনত ফটো দেখা নাযায়। এতিয়া ফটোযুক্ত আপোনালোকে ভোটাৰ লিষ্টখন বিচাৰিছে। এনেধৰণৰ দুই এজন ছাবস্ক্ৰাইবাৰে মোলৈ কমেণ্ট কৰিছিল আৰু তেওঁলোকে বিচাৰিছিল যে ফটোযুক্ত তেওঁলোকৰ ভোটাৰ লিষ্টখন কেনেকৈ পাব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ আপডেট। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে ফটোযুক্ত যদি ভোটাৰ লিষ্ট লাগে তেনেতে আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ ওচৰৰ যিজন বিএলঅ আছে, যিজন বিএলঅৰ অন্তৰ্গত আপোনালোকৰ ভোটাৰ লিষ্টখন আছে, সেই বিএলঅজনৰ লগত যোগাযোগ কৰি আপোনালোকৰ নিজৰ ভোটাৰ লিষ্ট যিখন আছে সেই লিষ্টখনত ফটোযুক্ত লিষ্ট যিখন আছে সেইখন পাই যাব। কাৰণ অনলাইন যিটো এডবিএছপি পৰ্টেলত আপোনালোকক ভোটাৰ আইডি অনলাইন চেক কৰিবৰ কাৰণে যিখিনি প্ৰচেছ আপোনালোক সকলোকে দেখুৱাইছিলোঁ, সেইটো হ'ল অকল আপোনালোকৰ লিষ্টখন চেক কৰিবৰ কাৰণে তাত আপোনালোকে ফটো চাব নোৱাৰিব, কাৰণ সেইটো অনলাইন এভেইলেবল নাথাকে। গতিকে ফটোযুক্ত যদি আপোনালোকে লিষ্টখন বিচাৰে তেনেতে আপোনালোকৰ বিএলঅৰ লগত যোগাযোগ কৰি নিশ্চয় আপোনালোকৰ যিখন ভোটাৰ লিষ্ট আছে 2026 চনৰ সেইখন আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু সেইটো এটা প্ৰচেছ। ইয়াৰ লগতে সংগতি ৰাখি এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ। আপুনি বিএলঅৰ ওচৰতো যাব নিবিচাৰে, তথাপিও আপোনালোকে ফটোযুক্ত নিজৰ ভোটাৰ লিষ্ট যিখন আছে সেইখন চাব বিচাৰিছে বা সঁচাকৈ সেই লিষ্টখনত আপোনাৰ ফটো আছে নে নাই সেইটো চাবৰ কাৰণে, কিন্তু সেইটো আপোনালোকে লিষ্ট নাপাব। আপোনালোকক এটা টিপছ দি আছোঁ আৰু সেইটো এটা টিপছ আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। এনবিএছপি পৰ্টেলত গৈ পেলাই নিজৰ ডিজিটেল ভোটাৰ আইডি যিখন আছে সেই আইডিখন আপোনালোকে যদি ডাউনলোড কৰে আৰু তাতে যদি গৈ পেলাই এনেধৰণৰ আপোনালোকক স্ক্ৰীণত লগাই দিছোঁ, তেনেধৰণৰ যদি ভোটাৰ আইডিখন আপোনালোকে পায় আৰু তাতে নিজৰ ইপিক নম্বৰ যিটো আছে, হাউচ নম্বৰ আছে, চিৰিয়েল নম্বৰ আছে, পলিং ষ্টেচনৰ নেম আছে, গোটেইখিনি ডিটেইলছ সেই কাৰ্ডখনত আপোনালোকে পাই যাব। যদি তাতে শুদ্ধ আছে তাৰমানে আপোনালোকৰ ভোটাৰ লিষ্ট যিখন আছে সেই লিষ্টখনৰো শুদ্ধ আছে, কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া একো নাই। আৰু যদি তাতে কিবা ধৰণৰ অসুবিধা পাইছে, কিবা ভুল পাইছে, কিবা হাউচ নম্বৰ প্ৰব্লেম পাইছে, কিবা ফটো বেলেগৰ দেখিছে, এনেধৰণৰ কিবা যদি সমস্যা আপোনালোকে পাইছে, তেতিয়াহ'লে আপোনালোকে সেইখিনি মনত ৰাখিব যে আপোনালোকৰ সেই লিষ্টখনত আপোনাৰ ডিটেইলছখিনি ভুল হৈ আছে। এতিয়া কথা হ'ল বহুতো ভিউৱাৰ্ছসকল আছে তেওঁলোকে এনেধৰণৰ চাব নাজানে। যদি এনেধৰণৰ কেনেধৰণৰ অনলাইন উলিয়াই ভোটাৰ লিষ্ট যিখন আছে সেইখন অনলাইন এনবিএছপি পৰ্টেলৰ যোগেদি আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰক, নিশ্চয় আপোনালোক সকলোকে ভিডিঅ' বনাই দিম। আৰু এই বিষয়ে এটা ভিডিঅ' আগতে বনাইছিলোঁ, আমাৰ চেনেলত আছে। কিন্তু খুব সম্ভৱ এটা বস্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ, ড্ৰাফ্ট যিখন ভোটাৰ লিষ্ট ওলাইছিল এছআৰ প্ৰক্ৰিয়াৰ কাৰণে সকলোৱে আমি চেক কৰিছিলোঁ। যাৰ যাৰ যি সমস্যা আছে, ডেট অফ বাৰ্থ হওক, এজ হওক, ফটো হওক, সেইবিলাক আমি কাৰেক্ট কৰি লৈছোঁ। অলমষ্ট প্ৰায় সকলোৰে শুদ্ধ হ'ব বুলি মোৰ আশা। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, যদি এই ইনফৰমেশ্যনটো আপোনালোক সকলোৰ কাৰণে ইনফৰ্মেটিভ লাগে, এনেধৰণৰ কোনোবাই যদি এই বিষয়ে নাজানে তেনেতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁক জানিবলৈ দিবা, নিশ্চয় তেওঁৰ বেনিফিট হ'ব বুলি আমি ধাৰণা কৰিছোঁ। ধন্যবাদ। এনেধৰণৰ নজনা কিছুমান সৰু সৰু ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবৰ কাৰণে ৱাইলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু যদি ফেচবুকত চাই আছা চেনেলটো ফ'ল' কৰিবা, আৰু যদি ইনষ্টাগ্ৰামতো চাই আছা আমাৰ ইনষ্টাগ্ৰাম চেনেলটো ফ'ল' কৰিবা। ধন্যবাদ, থেংক ইউ, জয় আই অসম।